কণ্ঠশিল্পী অসমে সমূহ ৰাইজলৈ আমি আমাৰ বিনম্ৰ অনুৰোধ লগতে আমাৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমি এখন খুব সুন্দৰকৈ অনুষ্ঠান কৰিবলৈ লৈছোঁ। আমাৰ সকলোৰে আদৰৰ মৰমৰ চেনেহৰ শিল্পীক আমি হেৰুৱাইছোঁ জুবিন গাৰ্গ। গতিকে জুবিন গাৰ্গ আমাৰ সকলোৰে সাৰ্থক। গতিকে জুবিন জোনাক কণ্ঠলৈ সুৰৰ অৰ্ঘ্য, সেই নামাকৰণেৰে আমি এটি সুন্দৰকৈ অনুষ্ঠান কৰিবলৈ লৈছোঁ। অনুষ্ঠানটি হ'ব অভিযান্ত্ৰিক খেলপথাৰ চানমাৰি আৰু অনুষ্ঠানটিৰ সময় হৈছে 5 বজাৰ পৰা 10 বজালৈ নিশা 19 নৱেম্বৰত। গতিকে সমূহ ৰাইজক বিনম্ৰভাৱে আমন্ত্ৰণ জনাইছোঁ। গতিকে আমাৰ কোনো ধৰণৰ তাত পাছ বা তেনেকুৱা টিকেট ছিষ্টেম একো নহয়, আমাৰ কমপ্লিটলি অ'পেন শ্ব' আৰু সম্পূৰ্ণ এই অনুষ্ঠানটি আমি কণ্ঠশিল্পী অসমৰ কণ্ঠশিল্পীসকল গোট খাই পেলাই একেলগে কৰিবলৈ লৈছোঁ। গতিকে আপোনালোকৰ সহায় সহযোগিতা সকলোখিনি আন্তৰিকভাৱে কামনা কৰিছোঁ। আৰু আমাৰ কণ্ঠশিল্পীৰ সকলৰ লগতে আমাক বিভিন্ন মিউজিচিয়ানছ বা সংগীত পৰিচালক আমি সকলোকে সংযোজিত কৰিছোঁ। মিউজিকেলি আমি খুব ধুনীয়া এটা ট্ৰিবিউট যাচিবৰ কাৰণে জুবিন গাৰ্গক। গতিকে সেইখিনি ক্ষেত্ৰত সকলোৱে অগ্ৰজ ভূমিকাৰে বৰ্তমান সময়ত কাম কৰিছে। গতিকে 19 নৱেম্বৰত আমি সকলো একত্ৰিত হৈ এটি সুন্দৰ অনুষ্ঠান জুবিন জোনাক কণ্ঠলৈ সুৰৰ অৰ্ঘ্য, আৰু এই অনুষ্ঠানটিত জুবিন গাৰ্গৰ পৰিয়ালবৰ্গ সকলোখিনি উপস্থিত থাকিব। তাৰ লগতে আমি অসমৰ কণ্ঠশিল্পীসকলৰ উপৰিও বা বিশিষ্ট সংগীত শিল্পীসকলৰ উপৰিও আমি মুম্বাইত প্ৰতিষ্ঠিত বহুকেইগৰাকী অসমৰ সুসন্তান আমন্ত্ৰণ জনাইছোঁ। সেইখিনি কথা আপোনালোকক পৰ্যায়ক্ৰমে আমি ডেফিনেটলি জনাম। গতিকে আমি আশা কৰিছোঁ সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ প্ৰত্যেক ঘৰ মানুহৰ প্ৰত্যেকজন ব্যক্তিয়ে যাতে এই কথাটো অনুভৱ কৰিব পাৰে। এটা ধুনীয়া সুৰৰ অনুষ্ঠান হ'ব, এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব গীতেৰে মাতেৰে, যে জোনাক কণ্ঠ জুবিন গাৰ্গলৈ সুৰৰ অৰ্ঘ্য, জুবিন জোনাক কণ্ঠলৈ সুৰৰ অৰ্ঘ্য। গতিকে এই অনুষ্ঠানটিৰ কাৰণে সকলোৰে সহায় সহযোগিতা আন্তৰিকভাৱে কামনা কৰিছোঁ। আৰু বিশেষকৈ আমি এটা কথা হৈছে যে আমি কোনো বেলেগ ব্যক্তিৰ পৰা কোনো ধৰণৰ 1 টকা পইচাও আমি কালেক্ট কৰা নাইকিয়া, কোনো অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰাও কৰা নাই। এইটো সম্পূৰ্ণৰূপে আমি কণ্ঠশিল্পীসকলে 1 টকা 2 টকা 100 টকা 1000 টকা যেনেকৈ পাৰোঁ সকলোখিনি উঠাই পেলাই এই অনুষ্ঠানটি সম্পূৰ্ণ আমি দায়িত্ব লৈ পেলাই অনুষ্ঠানটি কৰাৰ প্ৰয়াস কৰিছোঁ। গতিকে আপোনালোক সকলো আহি সকলোৱে সহায় সহযোগিতা আগবঢ়াই অনুষ্ঠানটি কৃতকাৰ্য কৰিব বুলি আশা ৰাখিছোঁ। আৰু অনুষ্ঠানটিত প্ৰায় 200গৰাকীতকৈ অধিক কণ্ঠশিল্পীয়ে কণ্ঠদান কৰিব আৰু প্ৰায় 8গৰাকী মিউজিক ডিৰেক্টৰ যোনে জুবিন গাৰ্গৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিলে, সেই সকলোৱে গোটেইখিনি মিউজিক ডিৰেকশ্যন কৰিব, সংগীত সজ্জা কৰিব। লগতে 70ৰ পৰা 80জন বাদ্যযন্ত্ৰীয়ে সংগত কৰিব। তাৰ ভিতৰত জুবিন গাৰ্গৰ লগত বজোৱা নতুনখিনি লগতে পুৰণাখিনি তেওঁলোকো অনুষ্ঠানটোত থাকিব। তেওঁলোকে বাদ্যযন্ত্ৰত সংগত কৰিব আৰু এটি বৰ মৰমৰ অনুষ্ঠান, বৰ আন্তৰিকতাৰে কৰিছোঁ। সকলোৰে উপস্থিতি কামনা কৰিছোঁ। আৰু আজি প্ৰেছ মিটৰ জৰিয়তে আমি সকলো অসমত চুকে কোণে থকা সকলো কণ্ঠশিল্পীক আমি এই অনুষ্ঠানটিলৈ নিমন্ত্ৰণ জনাইছোঁ। লগতে এইটোও জনাওঁ যে আমি প্ৰতিখন জিলাতে আমি দায়িত্ব দিছোঁ যাতে তেওঁলোকে জিলা অনুযায়ী তেওঁলোকে শিল্পীসকলক নিমন্ত্ৰণ জনায়। গতিকে সেই নিমন্ত্ৰণ মৰ্মে আপোনালোকে 19 নৱেম্বৰত সন্ধিয়া 5 বজাৰ পৰা আপোনালোকে আমাক দেখা দিব বুলি আমি আশা কৰিলোঁ। আৰু ইয়াৰ লগতে এখন আপোনালোকক জনাওঁ যে এখন গ্ৰেণ্ড অনুষ্ঠান হ'ব, বহুত ডাঙৰকৈ আমি পাতিবলৈ লৈছোঁ। অকল কণ্ঠশিল্পীয়ে পাতিবলৈ লৈছোঁ, তাত কোনো ধৰণৰ বাণিজ্যিক আমি অৱদান কাৰোৰ পৰা লোৱা নাই। কণ্ঠশিল্পীয়ে আয়োজন কৰিছোঁ আৰু কণ্ঠশিল্পীয়ে তাত থাকিব। গতিকে আপোনালোক সকলোকে সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ। ইয়াত কোনো জাতি ধৰ্ম কোনো নাই, সকলো আহিব, কোনো টিকেট ছিষ্টেম নাই, অ'পেন ফৰ অল, সকলোৱে আহিব বুলি আশা কৰিছোঁ। বহুত বহুত ধন্যবাদ। আৰু এটা কথা মই কওঁ যে আমি আচলতে কণ্ঠশিল্পী অসমে জুবিন গাৰ্গক জোনাক কণ্ঠ নামাকৰণ কৰিব খুজিছোঁ। সেইটো সকলোতকৈ এটা ইম্পৰ্টেণ্ট কথা। গতিকে আমি জোনাক কণ্ঠ বুলি সেয়েহে আমি জোনাক কণ্ঠ আৰু যিহেতু জোনাক কণ্ঠলৈ সুৰৰ অৰ্ঘ্য, তেওঁ যিহেতু সদায় কৈছিলে যে আই এম নট দ্য ষ্টাৰ, আই এম দ্য মুন। গতিকে আমি সেই সূত্ৰেই আৰু জোনাকে কাণে কাণে আহি পেলাই জোনাক বোলা যাৰ নিশা আঁউসীৰ জন্মৰ বা বহু গীতত প্ৰকাশ পাইছে। আৰু তাৰোপৰি বহুকেইটা ইণ্টাৰভিউটো তেখেতে কৈছে যে মই জোনাক বিৰাট ভাল পাওঁ, কিন্তু দিনৰ ৰ'দৰ বুকুত যদিও মৰিবৰ মন জোনাক ভাল পাওঁ। সেয়েহে আমি কণ্ঠশিল্পী অসমে জোনাক কণ্ঠ সেই নামাকৰণেৰে আচলতে তেখেতক আমি আমাৰ শ্ৰদ্ধাঞ্জলি যাচিব বিচাৰিছোঁ। গতিকে পৰৱৰ্তী সময়ত
আমাৰ মিডিয়াসকললৈও আমাৰ অনুৰোধ থাকিব যাতে জোনাক কণ্ঠ জুবিন গাৰ্গ এই কথাটো যদি আপোনালোকৰ বাইটত বা আপোনালোকে নিজে প্ৰকাশ কৰে কাৰণ সেইটো কিন্তু আমি কণ্ঠশিল্পীয়ে দিব বিচাৰিছোঁ ন সাৰ্থক হ'ম কণ্ঠশিল্পী অসমে আৰু এটা কথা প্ৰচাৰ হ'ব লাগে কাৰণ কণ্ঠশিল্পীয়ে সদায় কণ্ঠ নিগাবলৈ যায় কোনোবাই আয়োজন কৰে আমাক আমন্ত্ৰণ কৰে কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে ইমান বাহুলভাৱে মই আকৌ এবাৰ কৈছোঁ এই কথাটো অকল কণ্ঠশিল্পী অসমৰ চুকে কোণে থকা যিমানবোৰ কণ্ঠশিল্পী আছে সকলোৰে সহযোগত আয়োজন কৰা হৈছে এই আৰু অনুষ্ঠানটো। এইটো এটা বিৰল কথা কাৰণ এইটো আগতে কেতিয়াও হোৱা নাই আমি এটা আমাৰ ডাঙৰ experience হ'ব ডাঙৰ আমাৰ এক্সপিৰিয়েঞ্চ আমাৰ কাৰণে হ'ব আৰু এইটো এটা নিদৰ্শনো হ'ব কাৰণ ইমান ডাঙৰ শিল্পী আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈছে যেনেকৈ আমি নাম ল'ব বিচাৰোঁ লতাজী আমাৰ মাজৰ পৰা নোহোৱা হ'ল কিন্তু আমি নেদেখিলোঁ কোনেও কিবা এটা কৰা কিন্তু অসমৰ কণ্ঠশিল্পীয়ে আমি গোটেই পৃথিৱীক দেখাব বিচাৰিছোঁ যে আমি আমাৰ শিল্পীজনৰ কাৰণে আমাৰ মৰমৰ প্ৰাণৰ শিল্পীগৰাকীৰ কাৰণে আমি কেনেকৈ থিয় হ'ব পাৰোঁ আমি সেইটো দেখাব বিচাৰিছোঁ আমি তেওঁক কিমান ভাল পাওঁ কিমান শ্ৰদ্ধা কৰোঁ আমি গীতৰ জৰিয়তে তেওঁ সেইটো গোটেই পৃথিৱীকে আমি দেখাব বিচাৰিছোঁ গতিকে সকলোলৈ নিমন্ত্ৰণ জনালোঁ পুনৰবাৰ সকলো আহিব আৰু উক্ত দিনাখনি 19 তাৰিখে আমি জুবিনদাৰ লগতে যিসকল আমাৰ মাজৰ পৰা কায়িকভাৱে নাইকিয়া হৈছে ৰাজীৱ হদিয়াৰ পৰা আৰম্ভ কৰি সিদিনাখন চৈয়দ ছাদুল্লাহ ছাৰ লোকশিল্পীৰ পৰা আদি কৰি আমি সকলোকে সেইদিনা শ্ৰদ্ধাঞ্জলি জনাম সেইটো আপোনালোকক জনাই দিব বিচাৰিছোঁ আৰু তাৰ লগতে বিশেষকৈ প্ৰশাসন আৰু আমাৰ যি পুলিচ প্ৰশাসন আছে সেই সকলোখিনি আমি সহায় সহযোগিতা কিন্তু আন্তৰিকভাৱে কামনা কৰিছোঁ কাৰণ তেখেতসকলৰ কৰিও আছে বৰ্তমান সময়লৈকে আমাৰ পাৰ্মিশ্যনৰ কাম সম্পূৰ্ণ হৈছে অভিযান্ত্ৰিক কলেজৰ যিখন ফিল্ড আচলতে আমাক বিনামূলীয়াকৈ তেখেতসকলে প্ৰদান কৰিছে গতিকে সেইটো এটা আমি কৃতজ্ঞতা তেখেতসকলে এই মজিয়াৰ পৰা জ্ঞাপন কৰিছোঁ আৰু ঠিক তেনেকৈ পুলিচ প্ৰশাসনেও খুব সুন্দৰভাৱে আমাক অনুষ্ঠানটি কৰিবলৈ সকলো দিশৰ পৰা ফায়াৰৰ পৰা বুলি ইত্যাদিকে কৰি গতিকে গোটেইখিনি আমাক মেডিকেল গোটেইখিনি মানে আমাক সেইখিনি পাৰ্মিশ্যন দিছে গতিকে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু অনুষ্ঠানটিত সকলো সুশৰীৰে থাকি পেলাই কৃতকাৰ্য কৰি তুলিব বুলি আশা ৰাখিছোঁ ধন্যবাদ আৰু আপোনালোক আজি সংবাদ মাধ্যমৰ বিভিন্ন সংবাদ গোষ্ঠীৰ প্ৰতিনিধিসকল আহিছে সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে নিশ্চয় গম পাইছে যে আমাৰ উদ্দেশ্য যে আমি 19 নৱেম্বৰ তাৰিখে আমাৰ চানমাৰী যিখন আমাৰ অভিযান্ত্ৰিক খেলপথাৰ আছে তাতে আমি এটি অনুষ্ঠান আয়োজন কৰিবলৈ লৈছোঁ আৰু সেই অনুষ্ঠানটি হৈছে আমি অতি এজন আদৰৰ চেনেহৰ মৰমৰ শিল্পীক হেৰুৱাইছোঁ আচলতে তেখেত অকল কণ্ঠশিল্পী নহয় সংস্কৃতিৰ সৃষ্টিকৰ্তা গতিকে তেখেতক হেৰুৱাই পেলাই আমি অত্যন্ত দুখিত হৈ আছোঁ বৰ্তমানো কিন্তু তাৰ মাজতে আমাৰ সেই দুখসমূহৰ মাজতো আমি এটা কেনেকৈ তেখেতৰ যি আচলতে জীৱন যাত্ৰাত সৃষ্টিশৈলী সেইসমূহ জীয়াই ৰখাৰ মানসেৰে আমি এক প্ৰয়াস কৰিছোঁ এক যাতে শান্তিপূৰ্ণ এটা অনুষ্ঠান কৰিব পাৰোঁ সেই অনুষ্ঠানটোৰ জৰিয়তে যাতে আমি যেনি তেনি ধাৱমান হৈছোঁ আচলতে কিন্তু এইখিনি সময়ত জুবিন গাৰ্গৰ যি সৃষ্টিৰাজি সেইখিনি যদিও ছ'চিয়েল মিডিয়াত বা ঠায়ে ঠায়ে যদিও হৈ আছে কিন্তু প্ৰকৃতাৰ্থত আমি ক'ৰবাত যেন তেখেতৰ সৃষ্টিৰাজিক হেৰুৱাই পেলাইছোঁ গতিকে সেই সকলো কথা চিন্তা কৰি তেখেতৰ সৃষ্টিৰাজি লগতে আমাৰ যিখিনি শ্ৰদ্ধা আমাৰ কণ্ঠশিল্পীসকলৰ তৰফৰ পৰা কণ্ঠশিল্পীসকলে শ্ৰদ্ধা নিবেদন কৰাৰ এক প্ৰয়াস কৰি এটা বিশাল আয়োজন কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছোঁ ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈছে বুলি ক'ব লাগিব গতিকে আমি হাতে হাত ধৰি আচলতে কণ্ঠশিল্পী অসমে এখনি সুন্দৰ শ্ৰদ্ধাঞ্জলিৰ লগতে সাংস্কৃতিক অনুষ্ঠান কৰিবলৈ তৎপৰ হৈছোঁ গতিকে এইখিনি মুহূৰ্তত আপোনালোকৰ সংবাদ মাধ্যমৰ যথেষ্টখিনি সহযোগিতাৰ প্ৰয়োজন আৰু সেইখিনি আমি আন্তৰিকতাৰে অন্তৰ্কৰণেৰে সেইখিনি কামনা কৰিছোঁ আৰু প্ৰাৰ্থনা কৰিছোঁ যাতে এই অনুষ্ঠানটি কৃতকাৰ্য কৰি তুলিব পাৰোঁ তেখেতৰ সৃষ্টিৰাজিক আমি জীৱন্ত কৰি তুলিব পাৰোঁ অনাগত দিনত যাতে নৱপ্ৰজন্মই তেখেতৰ গীত মাত সুঁৱৰি সদায় যাতে তেখেতক অমৰ কৰি ৰাখিব পাৰে সেই প্ৰয়াসেৰে আমি আগবাঢ়িছোঁ গতিকে অনুষ্ঠানটি হ'ব 19 নৱেম্বৰ 2025 5 বজাৰ পৰা আমি 10 বজালৈ সেই অনুষ্ঠানটিৰ পাৰ্মিশ্যন পাইছোঁ আৰু এই অনুষ্ঠানটিত বিশেষকৈ আমি
কোনো বেলেগ ব্যক্তিৰ পৰা আমি ধন বা মাননি সংগ্ৰহ কৰা নাই। আমি সদৌ অসমৰ কণ্ঠশিল্পীসকলে যোনে যেনেকৈ পাৰে সেয়া অনুদান লৈ পেলাই আমি এই অনুষ্ঠানটো কৰাৰ প্ৰয়াস কৰিছোঁ। গতিকে এই অনুষ্ঠানটোত আমাৰ এইটো এটা আচলতে সকলোৰে এটা সাংঘাতিক ধৰণৰ ডিচিশ্যন যে আমি কোনো বেলেগ ব্যক্তিৰ পৰা আমি যাতে অনুদান কালেক্ট নকৰোঁ, আমাৰ নিজৰ অনুদানেৰে কণ্ঠশিল্পীসকলৰ অনুদানেৰে এই অনুষ্ঠানটি কৰিবলৈ লৈছোঁ। এই অনুষ্ঠানটিত অসমৰ আমাৰ যিসকল অগ্ৰজ আছে সাংস্কৃতিক বিষয়ত বিভাগত যিসকল অগ্ৰজ আছে পাতপতি আছে তেখেতসকল থকাৰ লগতে জ্যেষ্ঠ কনিষ্ঠ সকলো লগ হৈ পেলাই এই অনুষ্ঠানটি কৰিবলৈ লৈছোঁ। গতিকে সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। এই অনুষ্ঠানটি সম্পূৰ্ণ বিনামূলীয়া এটা অনুষ্ঠান হ'ব, য'ত আমাৰ পাছ বা টিকেট ছিষ্টেমৰ ব্যৱস্থা নাথাকে। গতিকে আমি টিকেট নোহোৱাকৈ সকলোৱে মুকলিমূৰীয়াকৈ যাতে অনুষ্ঠানটো পৰিৱেশন কৰিব পাৰে তেনেকৈ আমি আয়োজন কৰিছোঁ। আমাৰ অসমত থকা কণ্ঠশিল্পীসকলৰ উপৰিও অসমৰ বাহিৰত মুম্বাইত বা আন আন ঠাইত যিসকলে ইতিমধ্যে প্ৰতিষ্ঠা লাভ কৰিছে তেনেকুৱা বহুগৰাকী কণ্ঠশিল্পী বা তেনেকুৱা সংগীত শিল্পীক আমি আমন্ত্ৰণ কৰাৰ প্ৰয়াস কৰিছোঁ। আমাৰ ইতিমধ্যে জ্যোতিচিত্ৰবনত ৰিহাৰ্চেলৰ কাম দ্ৰুতগতিত চলি আছে, বাকী কামখিনিও আমাৰ চলি আছে। গতিকে সংবাদ মাধ্যমে যদি ইচ্ছা কৰে, আমাৰ ৰিহাৰ্চেল আৰু 3 দিন আছে জ্যোতিচিত্ৰবনত, আজিও চলি আছে। গতিকে আপোনালোকে যদি প্ৰাৰম্ভিক কিছু আপোনালোকে প্ৰচাৰৰ কাৰণে যদি দেখুৱাব বিচাৰে, ৰাইজক জনাব বিচাৰে, তেতিয়াহ'লে ডেফিনেটলি আপোনালোকে জ্যোতিচিত্ৰবনত গৈ সেই চিত্ৰসমূহ আমাৰ ৰিহাৰ্চেলৰ যি পৰিৱেশ, সেই পৰিৱেশ আপোনালোকে সুন্দৰকৈ সেইখিনি আপোনালোকৰ প্ৰচাৰত উপলব্ধ কৰিব পাৰিব। গতিকে সেইখিনি কামনা কৰিছোঁ, আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু বিশেষ কিবা ক'বলগীয়া আছে নেকি? মই কৈ আছোঁ। কথাৰ সন্মানীয় সাংবাদিকসকল, মোৰ জ্যেষ্ঠ কনিষ্ঠ সকলোলৈকে মৰম জনাইছোঁ। অনুষ্ঠানটোৰ কথা খুব সুন্দৰকৈ অনুপম দাই ক'লে। পুনৰবাৰ আপোনালোকক কৈছোঁ, জনাবলৈ লৈছোঁ যে এই অনুষ্ঠানটি কণ্ঠশিল্পী অসম, অকল কণ্ঠশিল্পীসকলেহে পাতিছে, শিল্পী সমাজ নহয়। এইটো ডিফাৰেঞ্চিয়েটটো মই কৰি দিছোঁ। গতিকে আপোনালোকে বাতৰি প্ৰচাৰ কৰোঁতেও এই ডিফাৰেঞ্চিয়েটটো কৰিব। শিল্পী সমাজ নহয়, কণ্ঠশিল্পী অসম। গতিকে অসমৰ সকলো কণ্ঠশিল্পীয়ে ইয়াতে জড়িত হৈ আছে, জ্যেষ্ঠৰ পৰা কনিষ্ঠলৈকে, যিটো অনুপম দাই ক'লে। প্ৰায় 200গৰাকীৰ অধিক শিল্পীয়ে, অধিক কণ্ঠশিল্পীয়ে অনুষ্ঠানত সংযোগ হ'ব। প্ৰায় 70-80গৰাকী মিউজিচিয়ানছ এই অনুষ্ঠানটিত তেওঁলোকে আমাৰ লগত সংগত কৰিব, কণ্ঠশিল্পীসকলৰ লগত সংগত কৰিব। তাৰ লগতে যিসকল আপোনাৰ মিউজিক ডিৰেক্টৰ্ছ, সংগীত পৰিচালক, যিসকলে জুবিনদাৰ লগত বহুতো সংগীত কৰিছে, যেনে মৃণালকান্তি মেধি, দিগন্ত ভাৰতী, অনিৰুদ্ধ বৰুৱা আদিকে কৰি বহুতো জনপ্ৰিয় সংগীত পৰিচালক, যিসকলে ইতিমধ্যে তেওঁলোকৰ সংগীতেৰে জুবিনদাৰ কণ্ঠৰ লগত তেওঁলোকে ওতঃপ্ৰোতভাৱে জড়িত আছিলে। তো গতিকে সেই পৰিচালকসকলে ওলাই আছে, সেই সংগীত পৰিচালকসকলে গোটেই গীতবিলাক তেওঁলোকে মিউজিক ডিৰেকশ্যন কৰিব। আৰু সেইটো এটা বিশেষ দৃষ্টিগোচৰ হ'বলগীয়া এটা অনুষ্ঠান হ'ব। আৰু তাৰোপৰি জুবিনদাই কৈছিলে যে, জুবিন গাৰ্গে প্ৰায় কৈছিলে এইটো কথা লতাজী ঢুকোৱাৰ পাছত, যে লতাজীৰ নিচিনা এগৰাকী ব্যক্তিৰ বাবে মুম্বাই বলিউডে কি কৰিলে বা গোটেই ভাৰতেওনো কি কৰিলে। গতিকে সেই কথাটিক আমি নস্যাৎ কৰিছোঁ। আৰু আমি আমাৰ প্ৰাণৰ শিল্পীগৰাকী জুবিন গাৰ্গক আমি অসমৰ কণ্ঠশিল্পীয়ে ইমান ধুনীয়াকৈ তেওঁক শ্ৰদ্ধাঞ্জলি জনাবলৈ লৈছোঁ। তাত আপোনালোক সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। আৰু এইটো এটা গ্ৰেণ্ড অনুষ্ঠান, বহুত ডাঙৰ অনুষ্ঠান হ'ব। সকলোৰে আপোনালোকৰ উপস্থিতি কামনা কৰিছোঁ। সকলোৱে সহায় সহযোগ কৰিব বুলি আশা কৰিছোঁ। আৰু যেনেকৈ যিদৰে ক'লোঁ, পুনৰবাৰ কৈছোঁ অনুপম দাৰ লগতে মিলাই পেলাই, আমি সকলো কণ্ঠশিল্পীয়ে 1 টকাৰ পৰা আমি নিজে ডনেট কৰিছোঁ। ইয়াত আমি কোনো বাণিজ্যিক প্ৰতিষ্ঠানৰ পৰা আমি কোনো ধৰণৰ সহায় সহযোগিতা লোৱা নাই। আমি নিজেই জুবিনদাৰ কাৰণে এই অনুষ্ঠানটো পাতিবলৈ লৈছোঁ। ধন্যবাদ। নমস্কাৰ। আপোনালোকে নিশ্চয় গোটেইখিনি কথা গম পালে। এই অনুষ্ঠানটোৰ নাম
2025 চনত অসমৰ আমাৰ এই অসমত কাম কৰি থকা যিসকল সংগীত শিল্পী বা সাংস্কৃতিক শিল্পী আমাৰ মাজৰ পৰা আঁতৰি গৈছে আটাইকেইগৰাকীলৈ সেইদিনা শ্ৰদ্ধাঞ্জলি আগবঢ়োৱা হ'ব। সকলোৰে এটা ট্ৰিবিউট অনুষ্ঠান, কিন্তু মুখ্যতঃ আমি জুবিনদাৰ গানেৰে এই অনুষ্ঠানটো মুখৰিত কৰিম আৰু তাত আপোনালোক সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। এইটো আপোনালোকে যদি প্ৰচাৰ কৰে খুব ভাল হ'ব, কাৰণ অসমৰ প্ৰতিগৰাকী সাংস্কৃতিক কৰ্মী যিসকল আমাৰ মাজৰ পৰা 25 বৰ্ষত আমাৰ মাজৰ পৰা আমাক এৰি থৈ গৈছে, সকলোৰে প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হিচাপে এই অনুষ্ঠানটো পতা হৈছে। কিন্তু যিহেতু এটা সাংস্কৃতিক অনুষ্ঠান, গতিকে আমি সেই অনুষ্ঠানটোত আপোনালোক সকলোকে আজি এই মঞ্চৰ পৰা আমন্ত্ৰণ জনাইছোঁ। সকলোৱে আহক আৰু অনুষ্ঠানটো সাফল্যমণ্ডিত কৰক। থেংক ইউ। আমি আমাৰ অনুষ্ঠানটোৰ নাম ৰাখিছোঁ জুবিন বুলি লিখিছোঁ, জোনাক কণ্ঠলৈ সুৰৰ অৰ্থ। গতিকে সেই নামকৰণেৰে আমি অনুষ্ঠানটো যিহেতু কৰিছোঁ আৰু তাৰে আমি আমাৰ যিখন পোষ্টাৰখন মুকলি কৰিব বিচাৰিছোঁ আজি। গতিকে ডেফিনেটলি আমাৰ সংবাদ মাধ্যমে সুন্দৰকৈ সকলোখিনি কথা ৰাইজৰ আগত অৱগত কৰি প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্ব আগবঢ়াই আমাক ধন্য কৰিব, সেইখিনি কামনা কৰিছোঁ। গতিকে পুনৰ কৈছোঁ, অনুষ্ঠানটিৰ নাম হ'ব জুবিন জোনাক কণ্ঠলৈ সুৰৰ অৰ্থ। আমি যিসকল প্ৰতিনিধি এতিয়া আছোঁ, গতিকে আমি সকলোৱে এবাৰ আৰু খুব এটা মৰমৰ অনুষ্ঠান, জুবিনদাৰ প্ৰতি থকা আমাৰ মৰম, আমাৰ শ্ৰদ্ধা আমি এই অনুষ্ঠানটোত নিবেদিব লৈছোঁ। আৰু সকলোকে আমি আজি এই প্ৰেছ মিটৰ জৰিয়তে অসমৰ চুকে কোণে থকা সকলোকে আমি বিনম্ৰতাৰে আমি আমন্ত্ৰণ জনাইছোঁ। আৰু লগতে যেনেকৈ জুবিনদাই কৈছিলে কোনো জাতি নাই, কোনো ধৰ্ম নাই, মই মুক্ত বুলি কৈছিলে, ঠিক তেনেকৈ আমাৰ এই অনুষ্ঠানটো কোনো VVIP কালচাৰ নাই, কোনো VIP কালচাৰ নাই। জুবিনদাৰ গান ভাল পোৱা, জুবিনদাক ভাল পোৱা সকলোৱে আহক অনুষ্ঠানটি চাবৰ কাৰণে, সকলোকে নিমন্ত্ৰণ জনাইছোঁ। এটা খুব মৰমৰ অনুষ্ঠান আমি বৰ আন্তৰিকতাৰে কৰিবলৈ লৈছোঁ, গতিকে সকলোৰে উপস্থিতি কামনা কৰিছোঁ। ধন্যবাদ। পাৰফৰ্মেঞ্চটো 200 গৰাকীৰ ওপৰত থাকিব, কিন্তু সেইদিনাখন উপস্থিত সকলো মানে কণ্ঠশিল্পীয়ে থাকিব। অসমৰ চুকে কোণৰ পৰা আদি কৰি সকলো, ডিব্ৰুগড়, যোৰহাট, নগাঁও, লখিমপুৰ, বঙাইগাঁও, তেজপুৰ, সকলোখিনি আৰ্টিষ্টেই থাকিব। যোনে যেনেকৈ পাৰে সেইদিনাখন সকলো থাকিব, কিন্তু শ্ব'টো কৰিবৰ কাৰণে প্ৰায় 200 গৰাকীৰ ওপৰত আৰ্টিষ্টে পাৰফৰ্ম কৰিব। আৰু যিবিলাক ছাৰপ্ৰাইজ আছে, সেই ছাৰপ্ৰাইজখিনি সেইদিনাখনলৈকে থাকক, বেছি ভাল পাব আপোনালোকে তেতিয়া টেলিকাষ্ট কৰি। আৰু 2 নম্বৰ, প্ৰায় 70ৰ পৰা 80 গৰাকী মিউজিচিয়ানছে সেইদিনাখন সংগত কৰিব গোটেই আৰ্টিষ্টখিনিৰ লগত। আৰু তাতে নতুন পুৰণা জুবিনদাৰ লগত বজোৱা, এতিয়া বজাই থকা আৰু পুৰণা বজোৱা সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ। সকলোৱে ৰিহাৰ্চেলো কৰিছে, গতিকে সকলোৱে থাকিব তাতে। আৰু প্ৰায় 10 গৰাকী মিউজিক ডিৰেক্টৰ্ছ, প্ৰায় 8 গৰাকী মিউজিক ডিৰেক্টৰ্ছে গোটেই অনুষ্ঠানটো পৰিচালনা কৰিব, সংগীত নিৰ্দেশন কৰিব। গতিকে সেইখিনি শ্ৰদ্ধাঞ্জলিৰ ক্ষেত্ৰত 2025 বৰ্ষত আমাৰ মাজৰ পৰা আঁতৰি যোৱা আটাইকেইগৰাকী সংগীত শিল্পী, ৰাজীৱ ফুলিয়াৰ পৰা একেবাৰে শীৰ্ষক বৰ্তমান দীপক প্ৰমাতা আদিলৈ, গতিকে মাজত যিখিনি হেমন্ত দত্ত ছাৰ, লুকুৱাইৰা দাস বাইদেউ, চৈয়দ চাদুল্লা ছাৰ আৰু যিসকল আঁতৰি গৈছে, শ্ৰীমতী দাস চামচেক, গায়ত্ৰী হাজৰিকা, অকল কণ্ঠশিল্পী নহয়, আমাৰ সাংস্কৃতিক জগতৰ লগত জড়িত প্ৰত্যেকগৰাকী ব্যক্তিকে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তেখেতসকলৰ বাবে ৰাখিছোঁ। আৰু এটা কথা জনাওঁ যে আমাৰ গোটেই অনুষ্ঠানটোত খুব আন্তৰিকভাৱে থাকিব জুবিন গাৰ্গৰ পত্নীসহ, গৰিমা গাৰ্গসহ গোটেই পৰিয়ালবৰ্গ। গতিকে তেওঁলোকৰ ফালৰ পৰা আচলতে আমাৰ মাজত সাংস্কৃতিকভাৱেও সহযোগিতা আগবঢ়াব তেওঁলোকৰ পৰিয়ালৰ পৰা। গতিকে কোনে আগবঢ়াবলৈ আজি কৈ নিদিওঁ, গতিকে সেই সকলোখিনি উপস্থিত থাকিব। গতিকে সমূহ ৰাইজৰ জুবিন গাৰ্গক ভাল পোৱা, জুবিন গাৰ্গৰ সৃষ্টিক ভাল পোৱা, কণ্ঠক ভাল পোৱা প্ৰত্যেকজন ব্যক্তি যাতে আমাৰ সেইদিনাৰ অনুষ্ঠানটিৰ বিশেষ সাক্ষী হৈ লৈ তাকে কামনা কৰিছোঁ। ধন্যবাদ। জুবিনে সদায় বিচৰা ধৰণে সকলো একগোট হৈ উঠে।
এই সপোনটো আমি যাতে পৃথক কৰিব পাৰোঁ। আমাৰ কণ্ঠশিল্পীয়ে গীত সদায় গাই সকলোৱে আয়োজন কৰা অনুষ্ঠানত, আৰু এই অনুষ্ঠানটোত আমি কণ্ঠশিল্পীসকলে প্ৰথমবাৰৰ বাবে ইমান বাহুলভাৱে আমি আয়োজন কৰিবলৈ ওলাইছোঁ। তাত খুটি নাটি থাকিবও পাৰে, সকলো ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ যাতে অনুষ্ঠানটি সাফল্যমণ্ডিত হয়। আৰু আমাক সমবেতই হ'ব, কিন্তু সমবেতটো আমি সেইকাৰণে মিউজিক ডিৰেক্টৰ্ছক দিছোঁ যাতে তেওঁলোকে ডিজাইন কৰে এটা, যাতে এইটো এনেকুৱা নহয় যে পুৰা ছিংগিং হ'ব, সেইটোও নহয়। খুব ধুনীয়াকৈ ডিজাইন কৰিছে প্ৰতিগৰাকী মিউজিক ডিৰেক্টৰ্ছে। নৱপ্ৰজন্মৰ আৰু আপোনালোকক জনাওঁ যে গতিকে ডিজাইন কৰিছে গোটেই বস্তুটো, ত' গতিকে সমবেত হ'লেও এটা খুব ধুনীয়া অনুষ্ঠান আপোনালোকে দেখা পাব। কাৰণ 5 ঘণ্টাত 200গৰাকী শিল্পীয়ে অনুষ্ঠান কৰা একেদিনাখনে সম্ভৱ নহয়, ত' গতিকে সেইটো থাকিব। আৰু 2 নম্বৰ, আপোনালোকে সদায় আমাক বেলেগে অনুষ্ঠান পাতে, আমি সদায় গাবলৈ যাওঁ, আপোনালোকে সদায় সেইটোৱে দেখা পাইছে, কিন্তু এই অনুষ্ঠানখন আমি পাতিছোঁ। আৰু এই অনুষ্ঠানখনৰ বিশেষত্ব এইটোৱে, জুবিন গাৰ্গে সদায় কৈছিলে যে নৱপ্ৰজন্মক তেওঁ সদায় আগুৱাই দিয়ে, নতুন কোনোবা আহিছে সদায় তেওঁ গীত গোৱাই, সদায় তেওঁ চান্স দিয়ে। গতিকে আমিও সেই কথাটোতে প্ৰাধান্য দিছোঁ। যিমান নতুন কণ্ঠশিল্পী আছে সেই সকলো কণ্ঠশিল্পীয়ে কিন্তু অনুষ্ঠানটোত গীত পৰিৱেশন কৰিব। গতিকে সেইটো এটা খুব ইম্পৰ্টেণ্ট চেপ্টাৰ তাতে থাকিব, আৰু নৱপ্ৰজন্মৰ সকলো শিল্পীকে আপোনালোকে দেখা পাব, ভাল পাব আপোনালোকে গীত শুনি, এইটো আশা কৰিছোঁ। ৰাতিপুৱা 10 বজাৰ পৰা আমি সন্ধিয়া 5টা বজাৰ ভিতৰত প্ৰেক্টিছ শেষ কৰিছোঁ। কলাগুৰু যিটো প্ৰেক্ষাগৃহ আছে জ্যোতিচিত্ৰ বনত, তাতে আমাৰ ৰিহাৰ্চেল হৈ আছে। ৰাতিপুৱা 11টা বজাৰ পৰা 4টা, 4:30 হৈছে আৰু, গতিকে সেইটো টাইমলৈকে আপোনালোকে যদি গৈ পেলাই যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে আমি খুব সুখী হ'ম, আমাৰ প্ৰচাৰত খুব সহায় কৰিব। ধন্যবাদ। সকলোকে আজি যোৱাকালিও এইটো দিয়াচোন, তোমাক দিয়াচোন। এই ক্ষেত্ৰত আজিকালি সমালোচনাবিলাক সাধাৰণতে ছ'চিয়েল মিডিয়াতে সামাজিক মাধ্যমত, গতিকে যিহেতু আমাৰ ইনভাইটেশ্যন আৰু সকলো বস্তু ছ'চিয়েল মিডিয়াত থাকিব, যিসকলে দেখা পায় আৰু যিয়ে জুবিন গাৰ্গক ভাল পায় তেওঁলোকতো নিজে নিজে ইয়াৰ লগত সন্নিৱিষ্ট হ'ব, আৰু তাৰ কাৰণে কোনেও পইচা দিব নালাগে। গতিকে সেইটো কথাত আমি নাভাবোঁ কোনোবা সংগীত শিল্পী বা কণ্ঠশিল্পীয়ে আমাক এই ক্ষেত্ৰত ক্ৰিটিচাইজ কৰিব, কাৰণ আমি আমাৰ যিখিনি জ্ঞান বা আমাৰ যিখিনি বিচাৰ বিবেচনা তেনেদৰে আমি সকলোকে সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ। তাৰ মাজতে এটা ডিচিপ্লিনাৰী হ'বৰ কাৰণে যিটো ব্যৱস্থা কৰা হৈছে সেইটো হৈছে, যিখিনি মানুহ মতা ৰিচেপশ্যনৰ দায়িত্বত যিখিনি আগভাগ লৈ আছে, আমি প্ৰত্যেকটা বিভাগ আমি বনাই দিছোঁ তেনেকৈ কণ্ঠশিল্পীসকলৰ মাজতে। ত' তেনেকৈ সেই বিভাগত ধৰি লওক মৰাণৰ এটা বিভাগ আছে, ডিব্ৰুগড় বিভাগ আছে, যোৰহাট বিভাগ আছে। চ' সেই বিভাগবিলাকে তেওঁলোকৰ নিজৰ নিজৰ জেগাত তেওঁলোকে আমন্ত্ৰণ জনাব। চ' আমি চবকে কাভাৰ কৰিব নোৱাৰিম, আমি সকলো হয়তো আমাৰ কোনোবা থাকি যাব পাৰে, তাৰ মাজত যাতে কোনেও দায় দোষ নধৰে সেইকাৰণে আমি সেই ডিপাৰ্টমেণ্টবিলাক বনাই দিছোঁ। হয়, প্ৰতিখন জিলাতে আৰ্টিষ্টখিনি আছে, তো আৰ্টিষ্টখিনিকে দায়িত্ব দিয়া হৈছে, তেওঁলোকে নিজৰ নিজৰ আৰ্টিষ্টখিনিক যাতে ইনভিটেশ্যন দিয়ে আমাৰ হৈ পেলাই। ধন্যবাদ। তাৰ উপৰিও আমাৰ কোনোবা হয়তো থাকি যাব পাৰে, গতিকে সংবাদ মাধ্যমৰ জৰিয়তে আমি এইটোৱেই ক'ব বিচাৰিছোঁ যে আমাৰ যদি অজ্ঞাতে কোনোবা থাকিও যায়, গতিকে তেওঁলোকে কোনো ধৰণৰ অভিৰোধ নকৰি পেলাই নিজৰ এটা অনুষ্ঠান বুলি আহি পেলাই নিজে সহযোগিতা আগবঢ়াব, আমাৰ লগত থাকি আমাৰ ভুলবিলাক আঙুলিয়াই অনুষ্ঠানটো কৃতকাৰ্য কৰি তুলিব, সেইখিনি আমি কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।